তোমালোক সকলোকে আমাৰ ইউটিউব চেনেল এসকে স্যার অফিচিয়াল লৈ স্বাগতম জানাইছো। আজি আমি লৈছো ইয়াত অনুশীলনী 1.1 ক্লাস 8 ম্যাথমেটিক্সৰ প্ৰথমটো চেপ্টাৰ পৰিমেয় সংখ্যা আমি আৰম্ভ কৰিছিলো। তাৰ অলৰেডি এটা ভিডিও আমাৰ দেওয়া হৈছে যত আমি পৰিমেয় সংখ্যাৰ বিধিসমূহৰ বিষয়ে আলোচনা কৰিছো। কি কি আছিল? আবদ্ধতা বিধি, ক্ৰম বিনিময় বিধি, সহযোগ বিধি, বিতৰণ বিধি, আৰু আমি আলোচনা কৰিছিলো যোগাত্মক অভেদ, গুণাত্মক অভেদ, যোগাত্মক বিপৰীত, গুণাত্মক বিপৰীত। এই সকলোবিলাক ডিটেইলছত আমি আলোচনা কৰিছো। কোনোবাই যদি ভিডিওটো চোৱা নাই সেই ভিডিওটো আগে চাই লবা, পিছত এইটো ভিডিও চালে তোমাৰ অংকবিলাক কৰাত সুবিধা হ'ব। ইয়াত আমি লৈছো আজি অনুশীলনী 1.1। অনুশীলনী 1.1 ত কি কৈছে? আমাৰ তলত দিয়াবোৰ সত্য নে অসত্য বিচাৰ কৰা। এইবোৰ সত্য নে অসত্য বিচাৰ কৰিব লাগে। ইয়াৰ এক নম্বৰটো কি দিছে? আমাৰ পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধি মানি চলে। এইটো সত্য নে অসত্য আমাক ক'ব কৈছে। এইটো আমি আগৰ ভিডিওত আলোচনা কৰিছিল যে পৰিমেয় সংখ্যাই যোগ আৰু পূৰণৰ বিনিময় বিধিটো মানি চলে। তেনেহলে এক নম্বৰৰ এনসার কি লিখিম? আমি এক নম্বৰৰ এনসার লিখিম আমি সত্য, যে পৰিমেয় সংখ্যাবোৰ যোগ আৰু পূৰণৰ বিনিময় বিধিটো মানি চলে। ইয়াৰ পিছত আমি দুই নম্বৰটো চাও। দুই নম্বৰটো কি কৈছে? দুই নম্বৰটো কৈছে আমাৰ পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধি মানি চলে। এইটো অসত্য। পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি নচলে। আমি দুই নম্বৰটোৰ এনসার লিখিম দুই নম্বৰটো এনসার লিখিম অসত্য। কিয়নো আমি আগৰ ভিডিওটোত কৰিছিলো যে বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত মানি নচলে। বিয়োগটো কি আছিল? a - b - c, এটুক যদি আমি সহযোগ কৰো ইকুয়াল টু a - b - c, এটুক যদি সহযোগ করি এই দুটা ইকুয়াল নহয়। এই দুটা কি নহয়? ইকুয়াল নহয়। আকৌ আমি যদি হৰণৰ ক্ষেত্ৰত চাও, হৰণৰ ক্ষেত্ৰত যদি a b হৰণ c যদি আমি সহযোগ কৰো, আকৌ এইটো a হৰণ b হৰণ c, এটুক যদি আমি সহযোগ কৰো এইটো ইকুয়াল নহয়। গতিকে আমি কি ক'ব পাৰো যে পৰিমেয় সংখ্যাই বিয়োগ আৰু হৰণৰ ক্ষেত্ৰত সহযোগ বিধিটো মানি নচলে। এইকাৰণে ইয়াত কৈছে যে মানি চলে আৰু একচুয়াল হৈছে মানি নচলে। এইকাৰণে এইটো কি হল? অসত্য। ইয়াৰ পাছত তিনি নম্বৰটো কি কৈছে চোৱা। তিনি নম্বৰটো কৈছে পৰিমেয় সংখ্যাৰ বিয়োগত আবদ্ধ নহয়। এইটো সত্য। পৰিমেয় সংখ্যাই বিয়োগত আবদ্ধ নহয়। তেনেহলে তিন নম্বৰৰ এনসারটো লিখিম আমি সত্য। চাৰি নম্বৰ কি দিছে? শূন্যৰ প্ৰতিক্ৰম নাই। প্ৰতিক্ৰম কি আছিল? যেটো আমি সংখ্যাটো উলটাই দিও। যদি তোমাক কয় যে 5ৰ প্ৰতিক্ৰম কি? 5ৰ প্ৰতিক্ৰম হৈছে আমাৰ 1/5। যদি কয় 2ৰ প্ৰতিক্ৰম মানে আমাৰ, যদি আমাক কয় 2ৰ প্ৰতিক্ৰম, তেনেহলে 2ৰ প্ৰতিক্ৰম হ'ব এইটো উলটাই দিম। তলত নাই মানে কি? 1 এটা আছে, 1ক যদি আমি উলটাই দিও 1/2। এই একে ধৰণৰ 0ৰ যদি আমাক প্ৰতিক্ৰম কয়, 0ৰ কোনো আমাৰ প্ৰতিক্ৰমে নাই। এই কাৰণে 4 নম্বৰটো আমাৰ কি কৈছিল যে শূন্যৰ প্ৰতিক্ৰম নাই। তাৰ মানে এনসার সত্য। 4 নম্বৰটো আমাৰ এনসার লিখিম আমি সত্য। 5 নম্বৰটো কি কৈছে যে শূন্যটো পৰিমেয় সংখ্যা। এইটো সত্য। শূন্য পৰিমেয় সংখ্যা। কিয়নো শূন্যক আমি 0/1, শূন্যৰ তলত নাই মানে 1 এটা আছে, শূন্যক আমি 0/2 যিকোনো লিখিব পাৰো। p/q আকাৰত প্ৰকাশ কৰিব পাৰো। পৰিমেয় সংখ্যা কোনবোৰ আছিল? যিবোৰ সংখ্যাক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰি সেইবোৰ হৈছে পৰিমেয় সংখ্যা। গতিকে শূন্যক আমি p/q আকাৰত প্ৰকাশ কৰিব পাৰো। গতিকে শূন্য এটা পৰিমেয় সংখ্যা। তেনেহলে 5 নম্বৰটো কি? আমাৰ সত্য। 5 নম্বৰৰ এনসার লিখিম আমি সত্য। 6 নম্বৰটো আমাৰ দিছে 3/2 5/6 into 4/7। এইটো উলটাই কৈ দিছে 4/7 5/6 যে 3/2। এইটো সত্য নে অসত্য? চোৱা, আমি যদি a into b পূৰণ কৰো এনসার যেটো হ'ব b into a পূৰণ কৰিলে এনসার একে হ'ব। ইয়াত অকল এই যে 4/7 টো আগত দিছে, 5/6 টো আগত দিছে, এইটো উলটা কৈ দিছে। গতিকে এইটো আমাৰ কি হ'ব? সত্য। 6 নম্বৰৰ এনসার। 6 নম্বৰৰ এনসার আমি লিখিম সত্য। ইয়াৰ পিছত আমাৰ 7 নম্বৰটো কি দিছে? 7 নম্বৰটো কি দিছে? আমাৰ 5/9 into bracket দি 1/3 plus 7/3
3 ইপিনে কৰিছে 5/9 ইনটু ব্ৰেকেটটো উঠাই দিছে এই কাৰণে এটো কি হ'ব আমাৰ অসত্য কেনেকৈ অসত্য হ'ব এইফালে আমাৰ সহযোগ বিধিটো লগাইছে এইফালে ব্ৰেকেট দিয়া নাই সেই কাৰণে এটো যদি আমি মাল্টিপ্লাই দুনো সাইড মাল্টিপ্লাই কৰা তোমালোক দেখিবা যে এটো আনসাৰটো ব্লেক ব্লেক আহিছে আমি ইয়াত এনে এটা কৰিছো যে 5/9 1/3 1/7 এইখিনি যদি আমি মাল্টিপ্লাই কৰি आंसर খিনি কি হয় আমাৰ 40/7 তোমালোকে এটা বৰ্ড মাস ৰুল বিলে চাইছিলানে যে আগত ব্ৰেকেট খিনি কৰিব লাগে দেন অড খিনি দেন ডিভিজন দেন মাল্টিপ্লিকেশন ইয়াত মাল্টিপ্লাই আগত কৰিব লাগিব ইয়াত যদি আমি হৰটো মাল্টিপ্লাই কৰো 3 9 গুণ 27 আৰু 5 1 গুণ 5 হ'ব এইটো আমি যেতে ইয়াৰ লগত যোগ কৰিম যোগ কৰিলে 27 টো আমাৰ কমন আহে 27 টো কমন আহিলে 27 27 ৰ মাজত এবাৰ এক নে 5 ৰ লগত পূৰণ কৰিলে 5 হ'ব আকৌ 3 to 27 ৰ মাজত কিমান বাৰ যাব 9 বাৰ এই 9 লৈ 7 ৰ লগত পূৰণ কৰিলে 63 হ'ব এতিয়া যেতে 63 আৰু 5 প্লাস কৰিলে 68 আহিব তলত আহিব 27 সো লেফট হ্যান্ড সাইডত আহিছে আমাৰ 40/27 রাইট হ্যান্ড সাইডত আহিছে আমাৰ 68/27 গতিকে ইকুয়াল হোৱা নাই এই কাৰণে আমি এটো ক'ব পাৰো যে অসত্য আমাৰ 7 নাম্বাৰটো কি অসত্য হয় 7 নাম্বাৰ আনসারটো লিখিম আমি অসত্য এপিসোড 8 আমাৰ কি দিছে 8 নাম্বাৰটো যে 7/12 - 3/7 তাৰ পিছত প্লাস 11/12 এটো আকৌ উলটাই দিছে এটো অসত্য হ'ব তোমালোকে কৰি চাবা লেফট হ্যান্ড সাইড বাওফাল আৰু সোফালটো কৰি চাবা आंसरটো একে নাহে এই কাৰণে এটো আমাৰ কি অসত্য হয় 8 নাম্বাৰটোৰ आंसर লিখিম আমি অসত্য বুজিলানে ইয়াৰ পাছত 9 নাম্বাৰটো কি দিছে আমাৰ 9 নাম্বাৰটো সে -3/11 into 2/9 is equal to -3/11 এটো তো একেবারে অসত্য হয় সোয়া যে আমি যদি হরটো পূরণ করার লবটো পূরণ করি লব 3 2 গুণ 6 হবে আর 11 আর 9 পূরণ করলে 99 হবে আর রাইট হ্যান্ড সাইডত দিছে আমার 3/11 এটো আমার কি অসত্য 9 নাম্বারটো কি আমার অসত্য 9 নাম্বারের आंसरটো আমি লিখিম অসত্য পিছত আমি সাম 10 নাম্বারটো কি দিছে 4/9 into এটো সহযোগ বিধিটো মানি চলো তোমালোক কৰি চাবা লেফট হ্যান্ড সাইড আৰু রাইট হ্যান্ড সাইডটো ইকুয়াল হ'ব এটো আমাৰ 10 নম্বৰ आंसरটো লিখিম আমি সত্য এটা আমাৰ 1 নম্বৰৰ গোটে বিলা শেষত এলি আমি 2 নম্বৰ বিলা কৰিম 2 নম্বৰ কি কৈছে যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা তলত যিবোৰ আছে এইবোৰ যোগাত্মক বিপৰীত সংখ্যাবোৰ লিখা যোগাত্মক বিপৰীত সংখ্যা আমি আগৰ ক্লাছত কি হয় পঢ়িছিলো নে যোগাত্মক বিপৰীত সংখ্যা মানে দুটা সংখ্যা যোগ কৰিলে যদি আমাৰ आंसरটো 0 হয় হেতুক যোগাত্মক সংখ্যা বুলি কোৱা সো ইয়াত দিছে 7/9 7/9 যোগাত্মক বিপৰীতত আমি কি কৈছো অকল সাইন টু চেঞ্জ হ'ব প্লাস থাকিলে মাইনাস হ'ব মাইনাস থাকিলে প্লাস হ'ব মানে দুটা সংখ্যা যোগ কৰিলে সো 7/9 ৰ যদি আমি যোগাত্মক বিপৰীত সংখ্যা লিখো কি হ'ব সাইন টু চেঞ্জ কৰিলে -7/9 আছে ইয়াত হ'ব আমাৰ 7/9 এতিয়া আমি -7/9 আৰু +7/9 যদি আমি যোগ কৰো তেনেহলে কি হ'ব আমাৰ 0 হ'ব এটা মাইনাসৰ এটা প্লাসৰ 0 হ'ব এটো আছিল যোগাত্মক বিপৰীত সংখ্যা কি আছিল যে দুটা সংখ্যক যোগ কৰিলে যোগফলটো আমাৰ 0 হ'ব লাগিব এই কাৰণে যেতিয়া আমাৰ যোগাত্মক বিপৰীত সংখ্যা ওলাব কব যেটো আমাৰ সাইন থাকিব প্লাস থাকিলে মাইনাসৰ কৰি দিম সংখ্যাটো সেমে থাকিব অকল আমি সাইনটো চেঞ্জ কৰিম প্লাস থাকিলে মাইনাস কৰি দিম আৰু মাইনাস থাকিলে প্লাস কৰি দিম 2 নম্বৰ কি কৈছে -7/9 আমি ইয়াত এটা নোট লিখি দিছো যে অকল চিহ্নৰ পৰিৱৰ্তন কৰিব লাগে আমি প্লাস থাকিলে মাইনাস কৰিম মাইনাস থাকিলে প্লাস কৰি দিম এনেকৈ কৰিব লাগে তেনেহলে 1 নম্বৰ আমি সলিউশনটো লিখিম যে সলিউশন -7/9 ৰ যোগাত্মক বিপৰীত কি হ'ব সংখ্যা হৈছে ইয়াত -7/9 আছে আমি চিহ্নৰ পৰিৱৰ্তন কৰিলে ডাইৰেক্ট 7/9 হ'ব
বুজিলানে আমি অকল চিহ্নৰ পৰিৱৰ্তন কৰিম যেতিয়া কব যোগাত্মক বিপৰীত সংখ্যাবোৰ উলিয়া -7/9 ৰ যোগাত্মক বিপৰীত সংখ্যা উলাব কৈছিল যে -7/9 ৰ যোগাত্মক বিপৰীত সংখ্যা হৈছে 7/9 2 নম্বৰ দিছে 3 ৰ যোগাত্মক বিপৰীত সংখ্যা লিখিব লাগে তেনহলে আমি 3 ৰ যোগাত্মক বিপৰীত সংখ্যা কি হ'ব -3 আমি লিখিম 3 ৰ যোগাত্মক বিপৰীত সংখ্যা হৈছে কি হ'ব আমি সাইনৰ চেঞ্জ যে সাইনৰ পৰিৱৰ্তন কৰিম +3 আছে ইয়াত আমি লিখিম -3 একা ধৰণৰ ডবলক 3 নম্বৰটো কি দিছে 3 নম্বৰটো দিছে আমাৰ -2/8 -2/8 ৰ যোগাত্মক বিপৰীত কি হ'ব +2/8 আমি লিখিম যে -2/8 ৰ যোগাত্মক বিপৰীত হ'ব কি 2/8 প্লাস ও 2/8 ইয়াত মাইনাস আছিল এটো হ'ব আমাৰ প্লাস ও 2/8 এগদনে ইয়াৰ পাছত আমাৰ 4 নম্বৰটো কি দিছে 4 নম্বৰটো দিছে 19/-7 ৰ যোগাত্মক বিপৰীত উলাব লাগে তেনহলে 19/-7 ৰ যোগাত্মক বিপৰীত কি হ'ব আমাৰ +19/7 আমি সলিউশন লিখিছো যে 19/-7 ৰ যোগাত্মক বিপৰীত হ'ব 19/7 প্লাসৰ আছে এটো মাইনাসৰ আছিল প্লাসৰ ইয়াত পিছত 5 নম্বৰটো দিছে আমাক 5 নম্বৰটো দিছে কিমান তোমাক -a/c ৰ যোগাত্মক বিপৰীত উলাব লাগে তেনহলে -a/c ৰ যোগাত্মক বিপৰীত আমি যদি যে সাইনৰ পৰিৱৰ্তন কৰি দেউ ইয়াত -a/c আছে আমি লিখিম -a/c ৰ যোগাত্মক বিপৰীত সংখ্যাটো হল a/c বুজিলানে এতিয়া আমি 3 নম্বৰ বিলাক চাম 3 নম্বৰটো আমাক দিছে -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা লিখা সো ইয়াত -20/11 5/6 আমি লিখিব পাৰিম অকল সাইনৰ পৰিৱৰ্তন কৰি দিম তেনহলে কি কম -20/11 ৰ যোগাত্মক বিপৰীত হ'ব +20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত কি হ'ব আমাৰ এই যে -5/6 ভিডিওটো যাতে দিগুলিয়া নহয় একাৰণে আমি ইয়াত এনসারটো লিখি দিছো যে -20/11 আৰু 5/6 ৰ যোগাত্মক সংখ্যা দুটা উলাব কৈছে যে -20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা দুটা হল -20/11 ৰ বিপৰীত সংখ্যা হ'ব যে 20/11 আৰু 5/6 ৰ যোগাত্মক বিপৰীত সংখ্যা হৈছে আমাৰ -5/6 বুজিলানে ইয়াৰ পাছত তোমালোকৰ 4 নম্বৰ ব্লক দিছে যে গুণাত্মক বিপৰীত সংখ্যাবোৰ লেখা সো আমি আগৰ ভিডিওটোত আলোচনা কৰিছিল যে গুণাত্মক বিপৰীত সংখ্যাবোৰ কি হয় গুণাত্মক বিপৰীত সংখ্যা মানে যোগাত্মক বিপৰীত সংখ্যা যেনেকৈ আমি সংখ্যাটোৰ চিহ্নৰ পৰিৱৰ্তন কৰি দিছিলো গুণাত্মক বিপৰীত সংখ্যা আমি চিহ্নটো উলটাই দিম 4 নম্বৰ ব্লক হৈছে আমাৰ গুণাত্মক বিপৰীত সংখ্যাবোৰ লেখা সো গুণাত্মক বিপৰীত সংখ্যা কি আছিল যেতিয়া আমি দুটা সংখ্যা পূৰণ কৰিলে আমাৰ পূৰণ ফলটো অন হ'ব লাগিব দুটা সংখ্যা পূৰণ যেতিয়া কৰিম পূৰণ ফলটো যেতিয়া অন হ'ব হেতু কব আমাৰ গুণাত্মক বিপৰীত সো গুণাত্মক বিপৰীত সংখ্যাটো আমাৰ উলটাই দিব লাগে সো ইয়াত -13 দিছে আমি -13 ক যদি আৰু এটা উলটাই দিও -13 ৰ তলত নাই মানে 1 আছে 1 টো ওপৰত যাব তলত আহিব -13 এতিয়া এই 13 আৰু 13 টো কাটিলে আমাৰ 1 হ'ব সো গুণাত্মক বিপৰীত হেতু আছিল যে দুটা সংখ্যাৰ পূৰণ ফল যেতিয়া আমাৰ অন হ'ব হেতু কয় গুণাত্মক বিপৰীত তেনহলে গুণাত্মক বিপৰীতৰ ক্ষেত্ৰত আমি সংখ্যা যেটো থাকিব সংখ্যাটো উলটাই দিম এক নম্বৰটো দিছে আমাৰ -13 আমি সলিউশনটো লিখিম -13 ৰ গুণাত্মক বিপৰীত কি হ'ব -13 ৰ এনেকৈ লিখিবা তোমালোকে গুণাত্মক বিপৰীত সংখ্যা হৈছে গুণাত্মক বিপৰীত এটো কি উলটাই দিম আমি 13 আছে তলত নাই মানে 1 আছে 1 টো ওপৰত যাব 1/13 -1/13 হ'ব আকৌ এনেকৈ 2 নম্বৰটো কি দিছে আমাক 2 নম্বৰটো দিছে -4/9 into -2/7 এটো আগত আমি পূৰণ কৰি লব লাগিব ইয়াৰ পিছত আমি কৰিম যে পূৰণ কৰিলে কি হ'ব হৰ আৰু হৰটো পূৰণ হয় লব আৰু লবটো পূৰণ হয় ওপৰত যেটো থাকে এটো কয় লব তলত যেটো থাকে হৰ তেনলে 7 9 গুণ কিমান হ'ব 7 9 গুণ 63 আৰু 4 আৰু 2 পূৰণ কৰিলে 8 হ'ব মাইনাস প্লাস হৈ যাব মাইনাসে প্লাস 2 4 গুণ 8 হৈ যাব তেনলে 8/63 ৰ গুণাত্মক বিপৰীত কি হ'ব 8/63 ৰ গুণাত্মক বিপৰীত সংখ্যা হৈছে এটু যদি আমি উলটাই দিউ তেনলে কি হ'ব 63/8 বুজিলানে 3 নম্বৰটো কি দিছে আমাৰ
3 নাম্বারটো দিছে -2 ইনটু 2/5 এটুক যদি আমি সলিউশন কৰো আগত এটু পূরণ কৰি লম হর আৰু লব লব পূরণ কৰিম ইয়াৰ তলত নাই মানে 1 এটা আছে তেনলে হর 1 5 গুণ 5 হ'ব আৰু 2 4 গুণ 2 2 গুণ কিমান হ'ব 4 তেনলে -4/5 ৰ -4/5 ৰ গুণাত্মক বিপৰীত সংখ্যা কিমান হ'ব এটুক যদি মই উলটাই দিও হ'ব 5/4 মাইনাসৰ 5/4 হ'ব -2 ওপৰত দিও তলত দিও একো কথা তেনলে -4/5 ৰ গুণাত্মক বিপৰীত হ'ব 5 টো ওপৰত যাব তলত 4 টো নিচে যাব 5/4 বুঝিলানে 4 নাম্বার দিছে আমাৰ -1 ৰ গুণাত্মক বিপৰীত কি হ'ব এটুক যদি আমি উলটাই দিও ওপৰত 1 আহিব নিচত 1 আহিব সংখ্যাটো একে হ'ব গতিকে আমি লিখিম যে -1 ৰ গুণাত্মক বিপৰীত হ'ব সো এটুক যদি মই উলটাই দিও তলত 1 ৰ পৰা 1 আৰু -1 আহিব গতিকে -1 এ হ'ব আলটিমেটলি আমাৰ কি হ'ব -1 এ হ'ব যে -1 ৰ গুণাত্মক বিপৰীত -1 এ হয় যে 2n/5 ৰ যোগাত্মক গুণাত্মক বিপৰীত আমাৰ কি হ'ব এটুক আমি অকল উলটাই দিম 2n/5 ৰ গুণাত্মক বিপৰীত সংখ্যা হৈছে গুণাত্মক বিপৰীত সংখ্যা কি হ'ব এটুক উলটাই দিলে আমাৰ 5 টো ওপৰত যাব 2n টো তলত আহিব বুজিলানে ইয়াৰ পাছত আমি চাম 5 নম্বৰ অংকটো কি কৈছে আমাক 5 নম্বৰটো দিছে আমাৰ -1 2/3 ৰ গুণাত্মক বিপৰীত 5/3 হয়নে যুক্তি দিব কৈছে সোৱা তোমালোক ক্লাস 8 ত পাইছিলা নে এটু কি কয় আমাৰ মিশ্র ভগ্নাংশটো আমাৰ কৰাৰ নিয়ম কি আছিল এটুক যেতি আমি কৰি মিশ্র ভগ্নাংশক কেনেকৈ কৰিব লাগে যে এই 1 টো আগত 3 ৰ লগত মাল্টিপ্লাই কৰি 2 লগত প্লাস কৰিম যে 1 3 গুণ 3 প্লাস 2 কৰিলে আমাৰ কি হ'ব 5 এটুক যেতি এটু কয় আমাৰ মিশ্র ভগ্নাংশ এটু যেটু কয় এটু আমাৰ মিশ্র ভগ্নাংশ ক্লাস 8 ত তোমালোক পাইছিলা এটু যেতি আমি সমাধান কৰিম গুণাত্মক বিপৰীত কি উলটাটো হ'ব এটু সমাধান করলে 1 3 গুণ 3 প্লাস 2 করলে আমার কিমান হ'ব 5 তেনহলে 5 বাই আমার 3 হ'ব -5/3 সো এটা কইছে আমার -5/3 গুণাত্মক বিপরীত 5/3 হয়নে -5/3 গুণাত্মক বিপরীত মানে সংখ্যাটো উলটা হ'ব লাগিছিল তেনহলে এর গুণাত্মক বিপরীত কি হ'ব এর গুণাত্মক বিপরীতটো হ'ব আমার গুণাত্মক বিপরীত হ'ব -3/5 এটু হল আমার গুণাত্মক বিপরীত কিন্তু ইয়াত হইছে 5/3 যদি যোগাত্মক বিপরীত হলহেতেন তেতিয়া শুদ্ধ হলহেতেন কিন্তু আমার ইয়াত কইছে যে -5/3 গুণাত্মক বিপরীত 5/3 হয় না আমি কম যে নহয় এটু -5/3 ইয়ার গুণাত্মক বিপরীত নহয় তো বলকে এটু নহয় তলত লিখিবা যে आंसरটো দিবা তুমি নহয় কিয়ৰ কাৰণে নহয় গুণাত্মক বিপৰীত আমাৰ কি আছিল গুণাত্মক বিপৰীত দুটা সংখ্যাৰ মাল্টিপ্লাই কৰি আমাৰ आंसरটো কি আব লাগিছিল 1 আব লাগিছিল কিন্তু আমি যদি -5/3 আৰু 5/3 ক মাল্টিপ্লাই কৰো 1 আহিব জানো নাহে তেতিয়া আমি লিখিম যে মাইনাস যুক্তিটো লিখিম কাৰণ -5/3 ইনটু 5/3 আমি কৰিলে not is equal to 1 1 to নাহে একাৰণে এটো আমাৰ শুদ্ধ নহয় 1 যদি আহিলে হেতেন তেতিয়া হলে আমি কলে হেতেন যে এটো শুদ্ধ হয় বুজিলানে কি কৈছে যে -1/2/3 ৰ গুণাত্মক বিপৰীত 5/3 হয়নে নহয় কিয়ৰ কাৰণে নহয় এই দুটাক যদি আমি মাল্টিপ্লাই কৰো 1 নহয় এই কাৰণে এটো শুদ্ধ নহয় 6 নম্বৰটো আমাৰ কৈছে যে 1 ৰ গুণাত্মক আৰু যোগাত্মক বিপৰীত কি কি সোৱা গুণাত্মক বিপৰীত মানে সংখ্যাটো উলটাই দিব লাগে তলত যেটো আছে এটো ওপৰটো তলত 1 ক যদি আমি উলটাই দিও 1 এ আহিব আৰু যোগাত্মক বিপৰীত আমাৰ চিহ্নৰ পৰিৱৰ্তন কৰিব লাগে তেনহলে আমি লিখিম যে 1 ৰ গুণাত্মক বিপৰীত হ'ব 1 এ হ'ব আৰু 1 ৰ যোগাত্মক বিপৰীত আমাৰ কি হ'ব -1 তেনহলে 1 ৰ গুণাত্মক বিপৰীত কি হল 1 আৰু 1 ৰ যোগাত্মক বিপৰীত কি হৈছে আমাৰ -1 এইখিনি আছিল আজিৰ ভিডিওত अगर वीडियो अच्छा लगे तो लाइक करो कमेंट करो और शेयर करो आ रही हो अगली वीडियो लेकर तब तक के लिए खुश रहो हंसते मुस्कुराते रहो और हाँ पढ़ाई जरूर करना क्योंकि काम पढ़ने से चलता है सिर्फ मुस्कुराने से नहीं बहुते भाबी আছে যে স্যার হিন্দি কৈ আছে কিয় আরে সোয়া অকল পড়াশোনা কৰিলে নহয় আমাৰ অকল অলপ এন্টারটেইনমেন্টৰ জৰুৰী আছে আমাৰ হাসি খুশি যেতিয়া তুমি থাকিবা হেপি যেতিয়া থাকিবা হেতিয়া
তেতিয়া তোমাৰ পঢ়াটো বেছিকৈ হ'ব অঙ্কবিলাক ৰিভাইজ কৰিবা ভালদৰে দেখা হ'ব আগলি ভিডিঅ'ত तब तक के लिए थैंक यू सो मच टेक केयर